দুদিনীয়াকৈ নগাঁৱত জিলাভিত্তিক জু জিটছু প্ৰতিযোগিতাৰ আয়োজন। নগাঁও জু জিটছু এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজন কৰা হয় এই প্ৰতিযোগিতাত 100ৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত 8ৰ পৰা 21ৰ অনুৰ্ধৰ খেলুৱৈসকলৰ অংশগ্ৰহণ। প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক লাভ কৰা খেলুৱৈসকলে সুযোগ পাব ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে। প্ৰতিযোগিতাৰ শেষৰটি দিনত উপস্থিত থাকে অসম জু জিটছুৰ সম্পাদক সঞ্জয় কুমাৰ চাও, নগাঁও জু জিটছুৰ সভাপতি ব্ৰজেন কাকতি, সম্পাদক ঋতু কটকীকে ধৰি নগাঁও জু জিটছুৰ বিষয়ববীয়া খেলুৱৈসকলৰ অভিভাৱক অভিভাৱিকাসকল। উল্লেখ্য যে নগাঁৱৰ জু জিটছু খেলুৱৈ নিহাৰিকা বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ জু জিটছু প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰি নগাঁও জু জিটছু এছ'চিয়েশ্যনৰ লগতে নগাঁওবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। গ্ৰেটাৰ নগাঁও জু জিটছু এছ'চিয়েশ্যনৰ উদ্যোগত আমি এই বৰ্ষত প্ৰথমবাৰ আমি নগাঁও জিলা ভিত্তিত এখনি জু জিটছুৰ চেম্পিয়নশ্বিপ, লগতে এই খেলখনৰ জৰিয়তে আমি ৰাজ্যিক পৰ্যায়লৈ আমাৰ প্ৰতিযোগী বাছনি কাৰ্যসূচী ৰাখিছোঁ। এইবাৰ আমি যিহেতু এইটো জু জিটছু যিটো গেম এইটো আমাৰ একদম অসমত নতুন হয়, এইটো 1 বছৰ হৈ গৈছে। তো আমি প্ৰথম বৰ্ষত নগাঁও জিলাই যোৱা বৰ্ষতে আমি এফিলিয়েশ্যন আনিছিলোঁ। তেতিয়া আমি এনেধৰণে আচলতে কৰিব পৰা নাছিলোঁ, যিহেতু আমাৰ প্ৰতিযোগী সীমিত আছিলে। তো এইবাৰ আমি যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে আমি আমাৰ এই অনুষ্ঠান কাৰ্যসূচী আমাৰ ইয়াতে 100 ল'ৰা ছোৱালী এতিয়ালৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। আমাৰ যথেষ্ট আশাবাদী ভৱিষ্যতে আমাৰ নগাঁও জিলাৰ পৰা জু জিটছুত যথেষ্ট চমকপ্ৰদ ফল দেখুৱাব। ইয়াতে এটা কথা ক'ব লাগিব, যোৱা বৰ্ষত আমাৰ ইয়াৰ পৰা ৰাজ্যিক পৰ্যায়লৈ বাছনি হৈ তাৰ পৰা নেশ্যনেল খেলিছিলে। নেশ্যনেলত আমাৰ 6 গৰাকীয়ে প্ৰতিনিধিত্ব কৰিছিলে অসম দলক। তাতে আমাৰ 5টা মেডেল আহিছিলে, গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ। আৰু আমাৰ এটা সৌভাগ্য, এইবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে যিখন আপোনাৰ ইউৰোপৰ গ্ৰীচত হ'বলৈ গৈ আছে, তাতে আমাৰ নগাঁও জিলাৰ পৰা নিহাৰিকা বৰা, তেওঁৰ ঘৰ ৰাইডঙিয়াত হয়, তেওঁ এইবাৰ তাৰ কাৰণে কোৱালিফাই হৈছে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে। এইটো এটা নগাঁৱৰ কাৰণে অতি খুব গৌৰৱৰ বিষয় যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আমাৰ খুব কমেই খেলিবলৈ পায়। আমাৰ এটা সৌভাগ্যৰ কথা। জু জিটছু এছ'চিয়েশ্যনত যিটো আমাৰ নতুনকৈ আৰম্ভ কৰিছোঁ, ইয়াৰ পৰা এইবাৰ আমাৰ এগৰাকী ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ পাব। আশাবাদী ভৱিষ্যতে একোজন সুদক্ষ ক্ৰীড়াবিদ আমাৰ এই নগাঁও জিলাৰ পৰা গঢ়ি উঠিব। ধন্যবাদ। জু জিটছু এছ'চিয়েশ্যন অসমৰ তৰফৰ পৰা গ্ৰেটাৰ নগাঁও জু জিটছু এছ'চিয়েশ্যনক মই কংগ্ৰেচুলেশ্যন দিব বিচাৰিম আৰু শুভেচ্ছা থাকিব, যিটোকে ইমান ধুনীয়াকৈ এই প্ৰথমখন ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপখন সিহঁতে অৰ্গেনাইজ কৰিছে। লগতে মই আমাৰ শুভেচ্ছা আৰু কংগ্ৰেচুলেশ্যন আমাৰ অনাৰেবল প্ৰেচিডেণ্ট ছাৰকো দিব বিচাৰিম, ব্ৰজেন কাকতি ছাৰক, যে তেখেতে ইমান ধুনীয়াকৈ গোটেই অনুষ্ঠানটো অৰ্গেনাইজ কৰিব চেষ্টা কৰিছে আৰু সফলতাৰে অৰ্গেনাইজ কৰিছে। মই আহি দেখা পাইছোঁ বিভিন্ন ছেক্টৰত খোৱা বোৱা পৰা হওক, ষ্টেডিয়ামৰ এৰেঞ্জমেণ্টখিনি হওক, সকলো দিশতে ধুনীয়া এটা কাম কৰিছে আৰু ভাল লাগিছে চাই পেলাই। আৰু আপোনালোকক ইয়াৰ জৰিয়তে এটা কথা আমি জনাব বিচাৰিম, যোৱা আমাৰ লক্ষ্ণৌত যি নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে, তাৰ পৰা বহুকেইগৰাকী খেলুৱৈ নগাঁৱৰ পৰা পাৰ্টিচিপেট কৰিছিলে। তাৰ পৰা 2 খেলুৱৈ ব্ৰঞ্জ মেডেল পাইছিলে। তাৰ লগতে আৰু সেইবাবে আমাৰ ফেডাৰেশ্যনৰ পৰা খবৰ আহিছে যে কেইগৰাকীমান খেলুৱৈ অহা আগন্তুক হ'বলগীয়া গ্ৰীচত ৱৰ্ল্ড চেম্পিয়নশ্বিপত ইণ্ডিয়া টীমত পাৰ্টিচিপেট কৰিবৰ কাৰণে সুযোগ লাভ কৰিব। এতিয়া আমি প্ৰচিডিউৰখিনি আমি আৰম্ভ কৰিম। আমি আশা কৰিম কি নগাঁৱৰ পৰা সেই কেইগৰাকী খেলুৱৈ যেন যাওক আৰু আমাৰ নগাঁৱৰ লগতে অসমৰ লগতে দেশৰ নাম উজ্জ্বল কৰিব। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।